প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ IIM শ্বিলঙত ওলোৱা এছিষ্টেণ্ট প্ৰফেচৰ বিভিন্ন পদৰ বিষয়ে 17 অক্টোবৰত এই নটিফিকেশ্যন জাৰি কৰা হৈছিল। ফেকাল্টি পজিশ্যন, প্ৰফেচৰ, এছিষ্টেণ্ট প্ৰফেচৰ, এছ'চিয়েট আৰু কণ্ট্ৰেকচুৱেল আৰু পাৰ্মানেণ্ট সকলো ধৰণৰে পদ খালী। ইয়াৰ বিষয়ে জনাম। 2007 চনত ভাৰতবৰ্ষৰ 7 নম্বৰ IIM শ্বিলং ৰূপে প্ৰকাশ পাইছিল। প্ৰফেচৰ, এছ'চিয়েট, এছিষ্টেণ্ট গ্ৰেড 1, 2, 3 পদ খালী। প্ৰফেচৰৰ লেভেল 14A 1,59,100 পৰা আৰম্ভ কৰি 2,20,200 টকা। এছ'চিয়েট প্ৰফেচৰ লেভেল 13A2 পে স্কেল 1,39,600 পৰা আৰম্ভ কৰি 2,11,300 টকা। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 1 লেভেল 12 পে স্কেল 1,15,000 পৰা 1,67,400। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 লেভেল 11 ইনিচিয়েল বেচিক পে হ'ব আৰম্ভ 89,000 পৰা 900 পৰা আৰম্ভ কৰি 1,17,200 টকা। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 লেভেল 10 ইনিচিয়েল বেচিক পে 84,700 পৰা আৰম্ভ হ'ব পে স্কেল, যিটো 57,700 98,200 পে স্কেল কেটেগৰীত হয়। কিহৰ আছে? ইকনমিক্স এণ্ড পাব্লিক পলিচিৰ পদ খালী। ফাইনেন্স এণ্ড কণ্ট্ৰল, ইনফৰমেশ্যন ছিষ্টেমছ এণ্ড এনালিটিক্স, মাৰ্কেটিং, অপাৰেশ্যন এণ্ড কোৱান্টিটেটিভ টেকনিক্স, অৰ্গেনাইজেশ্যনেল বিহেভিয়াৰ এণ্ড হিউমেন ৰিচোৰ্চেছ, strategy and liberal studies including specialization in business communication and business laws ইত্যাদি পদ খালী। তাৰ মানে বিভিন্ন বিষয়ৰ বিভিন্ন এৰিয়াৰ বিভিন্ন ডেজিগনেশ্যনৰ পদ খালী। প্ৰফেচৰ কাৰণেতো বাৰু PhD লাগিবই, সেইটো বাধ্যতামূলক, আৰু মিনিমাম 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ, তাৰে 4 বছৰ এছ'চিয়েট প্ৰফেচৰ ৰূপত হ'ব লাগিব। তাৰ বাহিৰে এছ'চিয়েট প্ৰফেচৰৰ কাৰণে PhDটো লাগিবই, মিনিমাম 6 বছৰ টিচিং এক্সপিৰিয়েঞ্চ, তাৰে 3 বছৰ এছিষ্টেণ্ট প্ৰফেচৰ ৰূপত। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 1ৰ কাৰণে PhDটো লাগিব আপোনাৰ নিজৰ বিষয়ত, আৰু ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব। বাকীবোৰ ডিগ্ৰীত মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, টিচিং, ৰিচাৰ্চ বা ইণ্ডাষ্ট্ৰিয়েল, আৰু ইয়াতো PhDটো লাগিবই। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 কণ্ট্ৰেক্ট বেচিছত হ'ব, PhD লাগিব আৰু বাকীবোৰত ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব। এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 সেইবোৰ মানে তেনেকুৱা লেভেলত চাকৰি কৰা ইত্যাদি কথা। তাৰ বাহিৰে গুৰুত্বপূৰ্ণ কথা আৰু বিশেষ নাই। অফিচিয়েল ৱেবছাইট হৈছে https://www.imshillong.ac.in/careers/ ৰিক্ৰুটমেণ্ট পৰ্টেল বুলি পাব। তাতে আপোনালোকে যি তথ্য বিচাৰে সকলো তথ্য দিব লাগিব। 22 নৱেম্বৰ লাষ্ট ডেট হয়। আৰু ইয়াৰ বাহিৰে আপোনালোকে হয়তো পৰীক্ষা নহ'লে ইণ্টাৰভিউ, সেইবোৰ সকলো তথ্য আপোনালোকৰ সময়ত জনাব। ইয়াৰ বাহিৰে এটা কথা মই কৈ দিওঁ যাতে আপোনালোকৰ পিছতো সেইটো কামত দিয়ে। ফাৰ্ষ্ট ক্লাছটো মাষ্টাৰ ডিগ্ৰীত লাগিবই, সেইটো চিয়'ৰ কথা, আৰু মিনিমাম 55% বেচলাৰ ডিগ্ৰীত লাগিবই। 5% ৰেহাই দিয়া আছে SC ST DAP, 3% OBC মাষ্টাৰ আৰু বেচলাৰ ডিগ্ৰীত সেইটো ৰেহাই দিছে। ঠিক আছে। ইয়াৰ বাহিৰে মিনিমাম 1 ৰিচাৰ্চ পেপাৰ লাগিব। জাৰ্নেল কেটেগৰীৰ মতে কৈছে B নহ'লে C। এটা বুক পাব্লিছ কৰা হ'ব লাগিব ৰেপুটেড পাব্লিছাৰ দ্বাৰা, আৰু সেইকেইটাই আৰু। এইটো হৈছে এছ'চিয়েট প্ৰফেচৰ। এছিষ্টেণ্টৰ কাৰণে তেনেকুৱা একো নাই, আপোনাৰ মাত্ৰ PhD, মাষ্টাৰ ডিগ্ৰী আৰু এছিষ্টেণ্ট প্ৰফেচৰ গ্ৰেড 2 তেনেকুৱা যদি ক'ৰবাত কৰিছে আৰু এপ্লাই, সেইটোৱে কামত দিব, তেনেকুৱাই।